জোনাইত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিমূৰ্তি দাহ জনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় কাষৰ 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ তিনিআলিত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা জোনাই মহকুমাৰ আৰু সদৰ আঞ্চলিক সমিতিৰ শতাধিক কৰ্মীয়ে অসম চৰকাৰৰ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিমূৰ্তি দাহ কৰে। বিক্ষোভকাৰীসকলে সৰ্বা হিমন্ত কাম নাই অকমান্য যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ পদ ত্যাগ কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। বিক্ষোভ কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সদস্য প্ৰসন্ন বৰুৱা, জিলা সভাপতি চি পাউ, নেলছন পাউ, মনোজ পেগু, ইউসুফ আলী, নিবাজ বৰী, হেম পেগু অংশগ্ৰহণ কৰে। Go back, go back, go back. BJP go back, go back, go back. और भाई बंदो होशियार, होशियार, होशियार. और भाई बंदो होशियार, होशियार, होशियार. मुल्ला बिटी रूट करो, रूट करो, रूट करो. मुल्ला बिटी रूट करो, रूट करो, रूट करो. मुल्ला बिटी रूट करी बोला की boy, लागी boy, लागी boy. मुल्ला बिटी रूट करी बोला की boy, लागी boy, लागी boy. BJP go back, go back, go back. BJP होशियार, होशियार, होशियार. और भाई बंदो होशियार, होशियार, होशियार. और भाई बंदो go back, go back, go back. और बात तुम्हार काम नहीं, काम नहीं, काम नहीं. और बात तुम्हार काम नहीं, काम नहीं, काम नहीं. और बात तो उनवाल go back, go back, go back. और बात तो उनवाल होशियार, होशियार, होशियार. और बात तो उनवाल go back, go back, go back. और भाई बंदो বৰ্তমান আসনাধিষ্ঠ বিজেপি চৰকাৰখনে যিটো আকাশলংঘী অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে অন্যান্য তেল ইন্ধনেই হওক যিটো মূল্য বৃদ্ধি কৰিছে তাৰ ওপৰত আমাৰ জোনাই মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আমি ইয়াত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু আমাৰ অধ্যক্ষ নীলাজ আমাৰ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীক অতি সোনকালে যে পদত্যাগ কৰিব লাগে আৰু যদিহে এই আকাশলংঘী মূল্য বৃদ্ধি যদি ৰোধ কৰিব নোৱাৰে তেতিয়াহ'লে পৰৱৰ্তী কাৰ্যসূচীত আমি ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। জয় আই অসম। যি কৰিছে এইটো তেওঁলোকে ফেচিবাদী চৰিত্ৰ শাসন কৰিছে। এই শাসন আমি মানি লওঁ। খুব কম দিনৰ ভিতৰতে 2021 দিয়া আমাৰ বিধানসভা ইলেকশ্যন আহিছে তেওঁলোকক এই এপাহতে আমি এপানি দিম। তেওঁলোকে তালি টোপোলা বান্ধি তেওঁ ইয়াৰ পৰা যাব লাগিব। এই কথাটো স্পষ্ট ভাষাৰে আমি ক'ব বিচাৰিছোঁ যে দুখীয়াৰ ওপৰত যি অত্যাচাৰ চলাইছে এই অত্যাচাৰ দুখীয়া কেতিয়া মানি নলয়। অহা ইলেকশ্যনৰ আগত বিধানসভাৰ সময়ত তেওঁলোকে গম পাব যে আমাৰ প্ৰতিটো আমাৰ বিবেক ভোট আমি তেওঁলোকক কেতিয়াও নিদিওঁ। আমাক আবেগেৰে তেওঁলোকে জুখিব বিচাৰিছে। আমি এবাৰ বিবেক ভোটেৰে তেওঁলোকক আমি মাপ পাতি জুখিম। তেওঁলোকে অসম চৰকাৰ বা ভাৰত চৰকাৰ বা বিজেপি চৰকাৰ আমি নক্সাত কৰিম এই কথা আমি প্ৰতিবন্ধ কৰিব বিচাৰিছোঁ। ধন্যবাদ। ইনকলাব জিন্দাবাদ। এবাৰ জোনাইৰ ৰাইজৰ দলৰ কিবা স্থিতি থাকিব নেকি? আপোনালোকে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিব নেকি? হয়, আমি যিটো ৰাইজৰ দলে 126টা বিধানসভাত আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াম। জোনাই ধেমাজিত আমি বলিষ্ঠ নেতা যি ডাইনামিক লিডাৰ যিসকলে ৰাইজৰ কাম কৰিব দুখীয়া উন্নয়নৰ কাৰণে কাম কৰিব তেনেধৰণৰ এজন আমি প্ৰাৰ্থী আগবঢ়াম। সেয়েহে আমি ইতিমধ্যে চুকে কোণে পঞ্চায়তে আমাৰ যি জনতাই কাম কাজ কৰি আমাৰ যিবিলাক কাম কৰিব লাগে সমিতি গঠন কৰিব লাগে, বুথ কমিটি গঠন কৰিব লাগে, পঞ্চায়ত সমিতি গঠন কৰিব লাগে, সমষ্টি সমিতি গঠন কৰিব লাগে, ব্লক সমিতি গঠন কৰিব লাগে, জিলা সমিতি গঠন কৰিব। ইতিমধ্যে আমাৰ যি কাম আমাৰ দ্ৰুতগতিত চলি আছে। আমাৰ কোনো ৰৈ থকা নাই কৰ্মীসকলে। আমি আশা কৰিছোঁ 2021 এইখন চৰকাৰক আমি ব্ৰহ্মপুত্ৰ দলিয়াই দিম আৰু নতুন ৰাজনৈতিক দল আমাৰ যি ৰাজ্য চৰকাৰ আমি দিছপুৰ দখল কৰিম বুলি আমি অৱগত কৰিছোঁ। আচ্ছা, আপোনালোকৰ এতিয়া বলিষ্ঠ বা জ্যেষ্ঠ নেতা অখিল গগৈ জেলত আছে। হয়, অখিল গগৈ জেলত থকাৰ পিছত আপোনালোকৰ এই সংগ্ৰাম সফল হ'ব বুলি ভাবে? নিশ্চয়। এজন অখিল গগৈ ডাঙৰীয়া জেলত আছে, কিন্তু হাজাৰ অখিল গগৈ ইতিমধ্যে দেখিছে আপোনালোকে, হাজাৰ অখিল গগৈ ইতিমধ্যে ওলাই আহিছে।
অসমৰ প্ৰতিখন জিলাত আপোনালোকে নিশ্চয় দেখিছে হাজাৰ হাজাৰ অখিলৰ অনুৰাগী মানুহে ওলাই আহিছে। আমি আশা কৰোঁ অখিলক আবদ্ধ কৰি ৰাখিছে যদিও তেওঁ আত্মাক আবদ্ধ কৰি ৰখা নাই। তেখেতৰ যি প্ৰেৰণাত আমি জন্ম গৈছোঁ তেখেতৰ লেখীয়া ডাইনামিক লিডাৰ ইতিমধ্যে হাজাৰ হাজাৰ নেতা আমাৰ মাজত আহিছে আৰু এজন অখিলক তেওঁলোকে আবদ্ধ কৰি ৰাখিব কিন্তু হাজাৰজন অখিলক ৰাখিব নোৱাৰে। এই কথাটো স্পষ্টকৈ আমি তেওঁলোকক কৈ থলোঁ। ধন্যবাদ।